ইয়াতে সুদৃঢ় হৈছে আৰু নিজৰ যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটে তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকল লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, পলমেই হ'ল, কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছো যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছো। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সিখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম ৰৈ গৈছে আমি সকলোৱে মিলি সেইখিনি সম্পূৰ্ণ কৰিম, সেয়া আমাৰ সকলোৰে মনত প্ৰতিশ্ৰুতি বা অংগীকাৰ আছে। গতিকে মই জানো নিজৰ ঠাইৰ মানুহখিনিয়ে মোক সদায় আপোন হৈয়ে থাকিব আৰু এই কামখিনি আমি একেলগে সকলোৱে আগবঢ়াই লৈ যাম। আপুনি যোৰহাটৰ বোৱাৰী, সেইটোলৈ সঁচাই সকলোৱে আপোনাক মৰমৰ আকুলতাৰে আপোনাক বান্ধি ৰাখে সদায়। অকণমান যদি কোৱাত অসন্তুষ্ট আপুনি এই মুহূৰ্তত সেই যোৰহাটবাসীৰ ওচৰত কিবা ক'ব নেকি? মই প্ৰথমেই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু এইটো কথাই ক'ব বিচাৰিছো যে আমি যদি জুবিনক ইয়ালৈ লৈ আহিব পাৰিলোহেঁতেন পোনে পোনে, তেতিয়াহ'লে আমাৰ কাৰণেও খুব সুখবৰ হ'লহেঁতেন। কিন্তু পৰিয়ালটো আমি এতিয়া আছো গুৱাহাটীত, গতিকে দেউতা অসুস্থ, আমি আৰু ওচৰতে আমি যাতে সহজে তেওঁৰ ওচৰলৈ গৈ পেলাই বন্তি এগছি জ্বলাব পাৰো, মোৰ মনৰ কথাও খুলি ক'ব বিচাৰিম। এতিয়া তেওঁতো প্ৰতিটো ক্ষেত্ৰত মোক তেওঁৱে বাট দেখুৱাই নিব লাগিব, গতিকে মই সেই প্ৰাৰ্থনাটো মই ওচৰতে যাতে আমি পাওঁ সকলোৱে। আৰু দেউতাৰ কাৰণে বিশেষকে ইয়ালৈ অহাটো সম্ভৱেই নহয়। আজি আহিব খুব মন আছিল তেওঁৰ, কিন্তু তেওঁ আহিব নোৱাৰে, সেইকাৰণে আমি এইটো সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথমে ক্ষমা বিচাৰিছো, কিন্তু তথাপিও আমি গোটেই পৰিয়ালটো আমি যোৰহাটৰে, গতিকে আমাৰ নিজৰ মানুহখিনিৰ লগত আমি সদায় আছো আৰু আমাকো আপোনালোকে বুকুত সাৱটি ৰাখিব। আমি জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব, কেতিয়াও মোক লগত ৰাখিব আৰু আমি জুবিনৰ আধৰুৱা কামখিনি আমি আগলৈ যাতে কৰাত সদায় মোৰ শক্তি হৈ থাকে আপোনালোকে কামনা। অসমৰ ৰাইজৰ এটা বিশ্বাস কৰিছিল আচলতে জুবিনে মোক সেইটোৱে শিকাইছিল। জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে, কাক কেনেকে তেওঁৰ লগত কোন থাকে। গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলো। মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলো, মই সোমোৱা নাছিলো, যিটো তেওঁ বিচৰাও নাছিল। আৰু সেইটো তেওঁ কৈছিল যে তেনেকে সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয়। গতিকে মই তেওঁৰ লগত সদায় আছিলো, গৈছিলো। মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলো, তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলো। তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলো, বেলেগ কথা, কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো, এতিয়াও নাজানো। ইয়াতে সুদৃঢ় হৈছে আৰু নিজৰ যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটে তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকল লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, পলমেই হ'ল, কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছো যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছো। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সিখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম ৰৈ গৈছে আমি সকলোৱে মিলি সেইখিনি সম্পূৰ্ণ কৰিম, সেয়া আমাৰ সকলোৰে মনত প্ৰতিশ্ৰুতি বা অংগীকাৰ আছে। গতিকে মই জানো নিজৰ ঠাইৰ মানুহখিনিয়ে মোক সদায় আপোন হৈয়ে থাকিব আৰু এই কামখিনি আমি একেলগে সকলোৱে আগবঢ়াই লৈ যাম। আপুনি যোৰহাটৰ বোৱাৰী, সেইটোলৈ সঁচাই সকলোৱে আপোনাক মৰমৰ আকুলতাৰে আপোনাক বান্ধি ৰাখে সদায়। অকণমান যদি কোৱাত অসন্তুষ্ট আপুনি এই মুহূৰ্তত সেই যোৰহাটবাসীৰ ওচৰত কিবা ক'ব নেকি? মই প্ৰথমেই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু এইটো কথাই ক'ব বিচাৰিছো যে আমি যদি জুবিনক ইয়ালৈ লৈ আহিব পাৰিলোহেঁতেন পোনে পোনে, তেতিয়াহ'লে আমাৰ কাৰণেও খুব সুখবৰ হ'লহেঁতেন। কিন্তু পৰিয়ালটো আমি এতিয়া আছো গুৱাহাটীত, গতিকে দেউতা অসুস্থ, আমি আৰু ওচৰতে আমি যাতে সহজে তেওঁৰ ওচৰলৈ গৈ পেলাই বন্তি এগছি জ্বলাব পাৰো, মোৰ মনৰ কথাও খুলি ক'ব বিচাৰিম। এতিয়া তেওঁতো প্ৰতিটো ক্ষেত্ৰত মোক তেওঁৱে বাট দেখুৱাই নিব লাগিব, গতিকে মই সেই প্ৰাৰ্থনাটো মই ওচৰতে যাতে আমি পাওঁ সকলোৱে। আৰু দেউতাৰ কাৰণে বিশেষকে ইয়ালৈ অহাটো সম্ভৱেই নহয়। আজি আহিব খুব মন আছিল তেওঁৰ, কিন্তু তেওঁ আহিব নোৱাৰে, সেইকাৰণে আমি এইটো সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথমে ক্ষমা বিচাৰিছো, কিন্তু তথাপিও আমি গোটেই পৰিয়ালটো আমি যোৰহাটৰে, গতিকে আমাৰ নিজৰ মানুহখিনিৰ লগত আমি সদায় আছো আৰু আমাকো আপোনালোকে বুকুত সাৱটি ৰাখিব। আমি জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব, কেতিয়াও মোক লগত ৰাখিব আৰু আমি জুবিনৰ আধৰুৱা কামখিনি আমি আগলৈ যাতে কৰাত সদায় মোৰ শক্তি হৈ থাকে আপোনালোকে কামনা।
অসমৰ ৰাইজৰ এটা বুলি বিশ্বাস কৰিছিল আচলতে আপুনি আমি এটা ঘৰৰ মেম্বাৰ আছে জুবিনে মোক সেইটোৱে শিকাইছিল। জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে, কাক কেনেকে তেওঁৰ লগত কোন থাকে। গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল মই তেনেদৰে তেওঁৰ লগত সদায় আছিলো। মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলো, মই সোমোৱা নাছিলো, যিটো তেওঁ বিচৰাও নাছিল। আৰু সেইটো তেওঁ কৈছিল যে তেনেকে সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয়। গতিকে মই তেওঁলোকৰ লগত সদায় আছিলো, গৈছিলো। মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলো, তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলো। তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলো বেলেগ কথা, কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱে নাজানো, এতিয়াও নাজানো। থেংক ইউ